গুড মৰ্ণিং এভৰিৱান। আজি চাওকচোন ৰাতিপুৱা ইমান বেছি কুঁৱলী। এইটো ভিডিঅ' আচলতে শনিবাৰৰে আছিলে। শনিবাৰে যিহেতু লখৰা বজাৰ বহে, আমি তালৈকে গ'লোঁ। আকৌ যাওঁতে কলীয়া গোঁসাই থানত সোমাই গ'লোঁ, যিহেতু থানলৈও যোৱা নাছিলোঁ। পূজা চূজা কৰি মেলি কলীয়া গোঁসাই থানখন অকণমান চালোঁ। এই গছজোপা দেখিছেনে? ইমান ভাল লাগিছে গছজোপা। লখৰা বজাৰ গৈ পালোঁগৈ। গৈ পায়ে এইখিনি বাদামখিনিহে চকু পৰিলে। মায়ে আকৌ 100 টকাৰ লৈয়ে ল'লে। ইমান বেছি মানুহ আৰু ইমান ধূলি নহয় লখৰা বজাৰত, কি যে ক'ম আৰু। তাৰপিছত এয়া এটা দুটাকৈ আমি বজাৰ কৰিলোঁ। বজাৰ কৰি মেলি ইয়াত টোপোলা দেখিছেনে হাতত লৈ গাড়ীৰ ওচৰলৈ গ'লোঁ। তাৰপিছত বেলি বহিবই হ'ল। আমি আহোঁ মানে যিহেতু আমি ৰাতিপুৱা আহিছিলোঁ, সেইকাৰণে হোটেলত কিবা এটা খাবলৈ সোমালোঁ। এয়া 18 মাইলৰ হোটেলখনৰ এইজনাই আমাক ৱেলকাম কৰিবলৈ ৰখি আছে আৰু ৰুটি আৰু চব্জি খালোঁ। ইমান বেছি টেষ্টি আছিলে। এই টিকলাটোক দেখিছেনে? ইয়াৰ নাম হৈছে অৰিন্দম।